জুবিন দাক হেৰুৱাই পেলাই ম্ৰিয়মান হৈ থকা শোকত ম্ৰিয়মান হৈ থকা ৰাজ্যবাসীৰ মাজত যদিও দুৰ্গা পূজাৰ আনন্দ উল্লাস পূৰ্বৰ তুলনাত কম, তথাপিও আজি মহাষষ্ঠী উপলক্ষে নগাঁৱৰ দুৰ্গা মণ্ডপসমূহলৈ যথেষ্ট লোকৰো আগমন ঘটা পৰিলক্ষিত হৈছে। কাৰণ অতি আটকধুনীয়াকৈ ইয়াত দুৰ্গা উৎসৱ সমিতিসমূহে ইয়াত মণ্ডপ নিৰ্মাণ কৰিছে অতি আটকধুনীয়াকৈ, আৰু সেই আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহ প্ৰত্যক্ষ কৰিবলৈ ভক্তগণৰ আগমন ঘটা পৰিলক্ষিত হৈছে। আৰু শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনাই, শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই ইতিমধ্যে নগাঁৱৰ পূজা সমিতিসমূহে কিন্তু যি সাংস্কৃতিক অনুষ্ঠান আছে সেই সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। আৰু এই মুহূৰ্তত মই যি মণ্ডপ দেখুৱাই আছোঁ পূজা মণ্ডপ, সেয়া হ'ল নগাঁও চহৰৰ শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা উৎসৱৰ পূজা মণ্ডপ। আৰু এই সাৰ্বজনীন দুৰ্গা পূজা উৎসৱে এইবাৰ সোণালী জয়ন্তীত ভৰি দিছে। আৰু সোণালী জয়ন্তী উপলক্ষে ইয়াত অতি আটকধুনীয়াকৈ প্ৰায় 3 মাহ ধৰি পেলাই এই পূজাৰ মণ্ডপ নিৰ্মাণৰ কামত সকলো নিয়োজিত হৈ আছিল। প্ৰায় 30 লক্ষ টকা ব্যয় সাপেক্ষে এইবাৰ এই দুৰ্গা পূজা অনুষ্ঠিত হৈছে। অতি সুন্দৰকৈ অতি আটকধুনীয়াকৈ ইয়াত এনেদৰে মণ্ডপ নিৰ্মাণ কৰা হৈছে। যি থলুৱা যিসমূহ সামগ্ৰী সেইসমূহ সামগ্ৰী ব্যৱহাৰ কৰি পেলাই এই অতি আটকধুনীয়া মণ্ডপ নিৰ্মাণ কৰিছে। কিন্তু ইয়াত যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছিল সেই সাংস্কৃতিক অনুষ্ঠানসমূহ কিন্তু আমাৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে বাতিল কৰা হৈছে। মই উদ্যোক্তাসকল আছে তেওঁলোকৰ ওচৰলৈকে যাব বিচাৰিম, কি ক'ব বিচাৰে। অতি সুন্দৰকৈ আটকধুনীয়াকৈ আপোনালোকে মণ্ডপ নিৰ্মাণ কৰিছে আৰু সমান্তৰালভাৱে শিল্পীজনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে আজি মহাষষ্ঠী। গতিকে কি সৰ্বপ্ৰথমে সকলো অসমবাসী ৰাইজক শাৰদীয় শুভেচ্ছা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ জুবিন গাৰ্গৰ জনপ্ৰিয় গায়কৰ মৃত্যুৰ শোক জনাইছোঁ, প্ৰস্তাৱো জনাইছোঁ। এইবাৰ আমাৰ সাৰ্বজনীন পূজা সমিতিৰ 50 বছৰ হৈছে, সেইকাৰণে আমি বৃহৎ আয়োজন কৰিছিলোঁ। কিছুমান আমি অকাল বিয়োগৰ কাৰণে প্ৰিয় নায়কৰ অকাল বিয়োগৰ কাৰণে আমি কিছুমান কাটছত কৰিছোঁ। কিন্তু এইটো আমি যিটো মণ্ডপটো সজাইছোঁ এইটোৰ হৈছে ৰূপৰ পৰা ৰূপান্তৰ, যিটো আমাৰ বাহিৰৰ কাৰিকৰ আহি বনাইছে আৰু আটকধুনীয়াকৈ, আৰু আমাৰ যিখিনি লাইটো বনাইছে সেইখিনিও আমাৰ বাহিৰৰ পৰা আনি শিল্পী আহি এইখিনি কামখিনি কৰিছে। ৰূপৰ পৰা ৰূপান্তৰ এক সুন্দৰ থিম লৈ পেলাই তেওঁলোকে মণ্ডপ নিৰ্মাণ কৰিছিল। প্ৰায় 3 মাহ ধৰি এই মণ্ডপ নিৰ্মাণ কৰোঁতে লাগিছিল আৰু যথেষ্ট তেওঁলোকৰ কাৰ্যসূচী আছিল। কাৰণ এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছিল নগাঁৱৰ এই শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। কিন্তু প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুৰ বাবে তেওঁলোকে বহু অনুষ্ঠান ইতিমধ্যে বাতিল কৰা বুলি প্ৰকাশ কৰিছে, কি ক'ব? জয় জয়তে সকলো অসমৰ ৰাইজক আমি সাৰ্বজনীন পূজা সমিতি শংকৰ মিছন পথৰ তৰফৰ পৰা পূজাৰ অভিনন্দন, শাৰদীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ অসমীয়াৰ হিয়াৰ আমুঠু আমাৰ জুবিনদাৰ অকাল বিয়োগত আমি চবেই মৰ্মাহত হৈছোঁ। আৰু আমি আমাৰ যিমান সাংস্কৃতিক কাৰ্যক্ৰম যিমান আছিল আমি সকলো বাতিল কৰিলোঁ। কিন্তু আমাৰ পূজা ভাগটো কৰিবই লাগিব, আৰু এইখিনি এৰেঞ্জমেণ্ট আমি বহু আগৰ 6 মাহ আগৰ পৰাই কামত লাগি আছিলে মানুহ। গতিকে এইখিনিতো আমাৰ কৰিবইলগীয়া আছিলে, সেইখিনি আমি কৰিলোঁ। কিন্তু আমাৰ মনত চবৰ মনত সেই দুখ আছে, আৰু তাৰ কাৰণে আপুনি দেখিছে হয়তো সোমাওঁতে আমি সিটো ছাইডত আমাৰ যিখিনি আছিলে আমাৰ হিয়াৰ আমঠু আমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ জুবিনদাৰ আমি ষ্টেচু লগাই ৰাখিছোঁ আৰু তাত আমি মাল্যাৰ্পণ কৰিছোঁ। আমি এই দুখত সাৰ্বজনীন পূজা সমিতিৰ সকলো কাৰ্যকৰ্তা আমি দুখৰ সমভাগী, আৰু আমি লগতে আমি পূজা ভাগো সকলো সমানে আগবঢ়াই লৈ গৈছোঁ। ধন্যবাদ। নিশ্চিত কি ক'ব বিচাৰিম? নাই, আমি এবাৰ আমাৰ যি শিল্পী আহিছে তেওঁলোক নৱদ্বীপৰ পৰা আহিছে, আৰু তেওঁৰ এই নেচাৰেল প্ৰডাক্টবিলাক যিবিলাক নেচাৰেল প্ৰডাক্ট ইউজ কৰিব পৰা যায় সেইবিলাক প্ৰডাক্ট দিহে আমাৰ এই আৰ্হিটো বনাইছে। আৰু এটা বস্তু আপোনালোকে আমি সেইটোৱে বিচাৰিছোঁ যে অসমবাসী ৰাইজে ইয়াত আহি চাব লাগে যে নেচাৰেল প্ৰডাক্ট দিও ইমান ধুনীয়াকৈ এটা আৰ্হি বনাব পাৰে।
যি থলুৱা যি প্ৰাকৃতিক যি সম্পদ সেই সম্পদক লৈ পেলাই এই পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে অতি সুন্দৰকৈ আৰু আজি মহাষষ্ঠী আৰু মহাষষ্ঠীৰ পূজাত এনেদৰে ভাগ ল'বলৈ যথেষ্ট লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। নগাঁৱৰ পূজা মণ্ডপৰ পৰিৱেশ দেখুৱাইছোঁ। ঢাকৰ শব্দ দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে পূজা মণ্ডপসমূহ। অতি সুন্দৰকৈ আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ নিৰ্মাণ কৰিছে। কিন্তু মই পুনৰ ক'ব বিচাৰিছোঁ যে যি আপোন শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে বিভিন্ন যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান কিন্তু নগাঁৱৰ পূজা সমিতিসমূহে ইতিমধ্যে বাতিল কৰিছে। কিন্তু পূজাৰ যি আধ্যাত্মিক পৰিৱেশ পূজাৰ যি আধ্যাত্মিক ৰীতি নীতি আৰু সেই অনুসৰি তেওঁলোকে যি দুৰ্গা পূজা সেই দুৰ্গা পূজা তেওঁলোকে অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। মই অকণমান ইয়াত যিহেতু যথেষ্ট ভক্তৰ সমাগম ঘটিছে মই অকণমান আপোনালোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব বিচাৰে? এফালে শিল্পীৰ বিয়োগত শোকত ম্ৰিয়মান আমি সঁচাকৈ আমি মানে জুবিন দা নথকাই বহুত মানে কি ক'ম বহুত শূন্য অনুভৱ কৰিছোঁ। কিন্তু এতিয়া মানে ল'ৰা ছোৱালীলৈ এতিয়া মা আহিছে সেইকাৰণেহে আহিছোঁ মানে সেইকাৰণে আজি মানে এই তিনিদিন নাহোঁ আৰু। কিন্তু জুবিন দা নথকাই মানে আমাৰ অসমখন অতিকৈ শূন্য। এতিয়া তেওঁ ন্যায় পোৱাটো আমি বিচাৰোঁ সেইটোৱে আৰু। নিশ্চিত ৰূপত যদিও শোকত ম্ৰিয়মান তথাপিও সকলো আহিছে। মই অকণমান আপোনাৰ ওচৰত কি ক'ব বিচাৰে এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত আজি ষষ্ঠী আৰু মইতো ভাবিব পৰা নাই আজি ষষ্ঠীত কিমান ভিৰ হ'ব। আজি ওলাই বহুত ভাল লাগিছে। মই ষষ্ঠীত নোলাওঁ আজি ওলাইছোঁ বহুত ভাল লাগিছে আৰু ইমান ধুনীয়া হৈছে পেণ্ডেলটো বহুত ভাল লাগিছে। নিশ্চিত ৰূপত এয়া দেখা পাইছে এনেদৰে ঢাকৰ শব্দই মুখৰিত হৈ পৰিছে পূজা মণ্ডপসমূহ আৰু অতি আটক ধুনীয়াকৈ যি নিৰ্মাণ কৰা পূজা মণ্ডপ সেই পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। আধ্যাত্মিক পৰিৱেশৰ মাজেৰে যিহেতু মহাষষ্ঠীৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে বেলবৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াত দেখা পাইছে যথেষ্ট লোকৰ সমাগম ঘটিছে। এয়া আমি দেখুৱাইছোঁ নগাঁৱৰ শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা উৎসৱৰ পৰিৱেশ আৰু সেই ইয়াতে যিহেতু দুজনকৈ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা দুয়োজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে ইয়াতে এনেদৰে শ্ৰদ্ধাঞ্জলিৰ এক বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সকলো যি সাংস্কৃতিক অনুষ্ঠান নগাঁৱৰ পূজা সমিতিসমূহে গ্ৰহণ কৰিছিল সেই সাংস্কৃতিক অনুষ্ঠানো কিন্তু ইতিমধ্যে বাতিল কৰা পৰিলক্ষিত হৈছে। কিন্তু দেৱী বন্দনা উৰুলি ঢাক আৰু ঢাকৰ শব্দই সমগ্ৰ পূজা মণ্ডপসমূহ মুখৰিত হৈ পৰিছে আৰু এনেদৰেই নগাঁৱৰ পূজা মণ্ডপসমূহত দেৱী মাৰ ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ নগাঁৱৰ যি শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সেই দুৰ্গা পূজা উৎসৱৰ পৰিৱেশ অতি আটক ধুনীয়াকৈ ইয়াত ৰূপৰ পৰা ৰূপান্তৰলৈ ৰূপৰ ৰূপান্তৰ শীৰ্ষক থিমেৰে তেওঁলোকে এই মণ্ডপ নিৰ্মাণ কৰিছে আৰু সেই মণ্ডপত ইয়াত এনেদৰেই সকলো একত্ৰিত হৈ পেলাই দুৰ্গা পূজাৰ যি পৰম্পৰাগত ৰীতি নীতিৰে পূজা মা দুৰ্গাক অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত সকলোৱে দেখা পাইছে আজি মহাষষ্ঠীৰ যি আধ্যাত্মিক পূজা অৰ্চনা সেই পূজা অৰ্চনাত ব্যস্ত হৈ পৰা সকলো পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। মই এয়া অকল ইয়াতেই নহয় নগাঁৱৰ চহৰৰ 115খনকৈ ঠাইত 115টাকৈ ঠাইত ইতিমধ্যে দুৰ্গা পূজা অনুষ্ঠিত হৈছে আৰু অতি সুন্দৰভাৱে অতি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দেৱী মাৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।